আজি মই এগৰাকী বাইদেউৰ ঘৰত আহিছোঁ আৰু বাইদেউৰ ঘৰত কিয় আহিছোঁ আপোনালোকে বাইদেউৰ মুখেৰে শুনক। বাইদেউ কৈ দিয়ক। হয়, নমস্কাৰ, মই নৱনীতা। তাক দেখি থাকোঁ ফেচবুকত বহুত ভাল কাম কৰি আছে। অহা কাইলে 10 জুলাই মোৰ জন্মদিন আৰু আজি 9 জুলাই মোৰ সৰু ভণ্টিৰ 2 বছৰীয়া হৈছে, মানে তাই ঢুকুৱা 2 বছৰ হ'ল। মই দুইজনীৰ নামতে দুটাকে নাহৰৰ পুলি আনিছোঁ আৰু ভাইটিকে দায়িত্ব দিছোঁ সি ক'ত ভাল জেগা ধৰে। এতিয়া আপুনি যে মোক মাতিলে কিহৰ কাৰণে মাতিছে? আপুনিতো বেলেগকো দিব পাৰিলে হয়। নহয়, দেখিছোঁ তুমি ৰোৱাৰ পিছতো পুলি কেইটা ধুনীয়াকে চোৱা চিতা কৰি থাকা। মোৰ ভিডিঅ' দেখি মানে তোমাৰ ওপৰত বিশ্বাস আছে আৰু পুলি কেইটা হ'ব বুলি। হয়, আৰু এতিয়া কেইটা পুলি দিব আপুনি মোক? মই 4টা পুলি আনিছোঁ। 4টা দিব ন? আৰু সঁচাকৈ ভাল লাগে বাৰু এনেকৈ মানে ভিডিঅ' চাই যেতিয়া মাতে। আৰু আগতেও মই কৈছোঁ আপোনালোকক, মোক পঢ়োৱা ছাৰেও মোৰ ভিডিঅ' চাই মোক পুলি এটা দিছিল আৰু সেইটো পুলি খুব ধুনীয়াকৈ আছে। আৰু আজি বাইদেৱে মাতিলে, বাইদেৱে 4টা পুলি দিব আৰু এই 4টা পুলি মই যে খুব ধুনীয়া ভাল জেগা এটা চাই ধুনীয়াকৈ ৰুই দিম। আচলতে মই আজিয়ে 4টা নোৰোঁ বাৰু, মই মানে এটা এটাকৈ ৰুই দিম। 4 সপ্তাহৰ ভিতৰত মই শেষ কৰি দিম। আপোনালোকে ভিডিঅ' পাই থাকিব। আৰু বাইদেউৰ ঘৰটো ক'ত হ'ল আপুনি কৈ দিয়ক। আপুনি নিজে কওক বাৰু, মই গম পাই পাইছোঁ যিহেতু। মোৰ হাজৰিকাপাৰা শালমাচিথা মন্দিৰৰ ওচৰত। হয়, আৰু আপুনি ইমান ধুনীয়া এটা চিন্তা কৰিছে যে মোক দিয়াৰ কাৰণে, আপুনিতো ৰুব পাৰিলে হয়। মই ৰুই থৈ আহিব পাৰিম, পিছৰ দায়িত্বখিনি হয়তো মই পালন কৰিব নোৱাৰিম, সেইকাৰণে আৰু। গতিকে এনেকুৱা সকলোৱে চিন্তা কৰক, ভাল ভাল চিন্তা কৰক, আগুৱাই যাওক সকলো। আৰু যদি পাৰে আপোনালোকে অকণমান ৰুব চেষ্টা কৰিব। আৰু সঁচাকৈ ভাল লাগিল বাৰু আপোনাৰ তাত এই পুলিকেইটা দিলে ভাল লাগিব। আৰু এই 4টা পুলি দিছে মোক, এই 4টা। গতিকে এই 4টা মই এতিয়া খুব ধুনীয়াকৈ ভাল জেগাত যাই চাই বঢ়িয়াকৈ ৰুই দিম। আপোনালোকে চাই থাকিব বাৰু। এতিয়া নি ঘৰত থৈ দিম, ঘৰত থৈ উঠি মই এটা এটাকৈ ধুনীয়াকৈ ৰুই দিম যায়। এতিয়া পিছে যাই থাকোঁ বাইদেউ। আৰু এতিয়া বাঁহৰ তলত আহিছোঁ, যিহেতু সেই পুলি এটা মই ৰুম এতিয়া। গতিকে এইডাল চিলেক্ট কৰি লৈছোঁ খুঁটিৰ কাৰণে, এইটো ভাল হ'ব। গতিকে এতিয়া এইটো কাটি লওঁ। এই 3টা খুঁটি কটা হৈ গ'ল। এতিয়া খুব ধুনীয়া জেগা এটা চাইছোঁ, জেগাটোত যাম আৰু ৰুই দিওঁ যায়। আৰু আজি বাইদেৱে দিয়া নাহৰৰ এটা পুলি মই ইয়াতে ৰুম বুলি ভাবিছোঁ, এইখিনি জেগাত। যিহেতু ইফালে মন্দিৰ আছে আৰু ইফালেও মন্দিৰ আছে। এইটো শালমাছ উঠা মন্দিৰ বুলি কয়। আমাৰ দৰং জিলা মানুহখিনিয়ে চিনিয়ে পায় বাৰু শালমাছ উঠা মন্দিৰ। আৰু এইখিনি পুলিটো ৰুলে ভাল হ'ব বুলি ভাবিছোঁ, যিহেতু জুবিন দাই নাহৰৰ পুলি ভাল পাইছিল। গতিকে মন্দিৰৰ আগত ৰুই দিছোঁ, ভাল জেগা হয় এইখিনি। গতিকে মই এইখিনি জেগাত এতিয়া ৰুম। এতিয়া গাঁতটো খুন্দি লওঁ আৰু গাঁতটো খুন্দা হৈ গ'ল। এতিয়া এইটো ৰুই দিম। আৰু এইটো মোৰ 42 নম্বৰ গছৰ পুলি হ'ব। আৰু বাইদেৱে দিয়া এইটো মোৰ প্ৰথম পুলি, মানে 4টা পুলি যিহেতু দিছে, এইটো 1 নম্বৰ পুলিটো ইয়াত ৰুলোঁ। আৰু 3টা বাৰু মই 3 সপ্তাহৰ ভিতৰত ৰুই শেষ কৰি দিম। আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক। আৰু পুলিটো ৰোৱা হৈ গ'ল। এতিয়া খুঁটিকেইটা পুতিব লাগিব। আৰু এই পুলিটো মই বাইদেৱে যিহেতু দিছে, তেখেতৰ ভণ্টিৰ নামতো দিছে দুটা, আৰু তেখেতৰ জন্মদিন অহাকালি তাৰ উপলক্ষেও দিছে। গতিকে মই ভণ্টিৰ যিহেতু এই 2 বছৰ হ'ল, মানে তেখেতৰ ভণ্টিৰ ঢুকুৱা 2 বছৰ হ'ল, আৰু সেইবাবে মই ভণ্টিৰ নামত এই পুলিটো ৰুই দিছোঁ। আৰু তেওঁলোকৰ ঘৰৰ ওচৰতে মোটামুটি, যিহেতু শালমাছ উঠা মন্দিৰৰ ওচৰতে তেওঁলোকৰ ঘৰ, গতিকে ওচৰতে ৰুই দিছোঁ। আৰু খুঁটিকেইটা পোতা হৈ গ'ল। এতিয়া ফেঞ্চিংটো দিব লাগিব। ফেঞ্চিংটো দিলে মোটামুটি হৈ যাব। আৰু আজি পানী দিব নালাগে, এতিয়া বৰষুণ দিবহে, আৰু বৰষুণ দিয়ে আছে বাৰু, এতিয়াও দিব আৰু বৰষুণ। আৰু গছপুলিটো গোটেইখিনি কৰা হৈ গ'ল। আৰু মই কৈছোঁ পানী দিব নালাগে, গাঁঠি চাঠি দিয়া হৈ গ'ল। এইটো 42 নম্বৰ গছৰ পুলি আছিল মোৰ, আৰু এইটো নাহৰৰ পুলি হয়। মই আকৌ 43 নম্বৰ গছৰ পুলিটো লগ পাম। আৰু এইটো বুলি কাম ইমানতে হৈছে। আকৌ মই লাষ্টত এইবাৰ মই বাইদেউক বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ বাইদেৱে যে ইমান ধুনীয়া এটা মানে মনত লৈ কিনে মোক মাতি এই গছপুলিকেইটা দিছে, মানে য'তে ত'তে ৰুই থোৱা নাই আৰু এনেই যাব বুলি। আৰু সেইবাবে মই বাইদেউক বহুত বহুত ধন্যবাদ জনাইছোঁ। বাইদেউ সদায় ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিছোঁ। সকলোকে এই ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।